Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিদৰে আমি গণতন্ত্ৰ দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰি। Let's see গণতন্ত্ৰ দিৱসৰ ভাষণ। নমস্কাৰ, সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে মোক এই পবিত্ৰ দিনত ভাষণ দিয়াৰ সুবিধা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি ভাৰতবৰ্ষৰ ৭৬তম গণতন্ত্ৰ দিৱস উদযাপন কৰিবলৈ একত্ৰিত হৈছো। আজিৰ দিনটো ভাৰতবৰ্ষৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোত ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল। গণতন্ত্ৰ মানে দেশৰ জনসাধাৰণে দেশৰ উন্নয়নৰ বাবে নিজৰ ৰাজনৈতিক নেতা নিৰ্বাচন কৰাৰ অধিকাৰ আছে। দেশৰ নাগৰিক হিচাপে আমিও ইয়াৰ উন্নয়নৰ বাবে দায়বদ্ধ। মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা আৰু অসহযোগ আন্দোলনেৰে পূৰ্ণ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পিছত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে। কিন্তু তেতিয়া ভাৰতৰ স্থানীয় বা নিজা সংবিধান নাছিল। দেশ এখন চলাবলৈ বিভিন্ন আইন নীতি নিয়মৰ প্ৰয়োজন হয়। তাৰ বাবে 1947 চনৰ 28 আগষ্ট তাৰিখে ডক্টৰ বি.আৰ. আম্বেদকাৰক অধ্যক্ষ পাতি এখন খচৰা কমিটি গঠন কৰে আৰু সংবিধান লিখাৰ দায়িত্ব অৰ্পণ কৰে। প্ৰায় 2 বছৰ 11 মাহ 18 দিনৰ কঠোৰ পৰিশ্ৰমৰ পিছত পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধানখন লিখি উলিয়াইছিল। তাৰ পিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে দেশজুৰি এই সংবিধানখন গৃহীত কৰা হয়। তাৰ পিছৰ পৰাই 26 জানুৱাৰী তাৰিখটো সমগ্ৰ দেশত গণতন্ত্ৰ দিৱস হিচাপে উদযাপন কৰা হয়। গণতন্ত্ৰ দিৱসৰ মুখ্য সমাৰোহ দিল্লীৰ লগতে ৰাজ্যসমূহতো উলহ মালহেৰে উদযাপন কৰা হয়। এই দিৱস উদযাপনৰ জৰিয়তে ভাৰতৰ স্বাধীনতাৰ কাৰণে প্ৰাণ আহুতি দিয়া ব্যক্তিসকলক স্মৰণ কৰা হয়। কেৱল এইখিনিয়েই নহয়, দেশৰ নাগৰিক হিচাপে আমি আমাৰ কিছুমান দায়িত্ব আৰু কৰ্তব্যও আছে। আজিৰ দিনটোত আমি সকলোৱে শপত লওঁ যে দেশৰ উন্নয়নৰ বাবে আমি সকলোৱে কঠোৰ পৰিশ্ৰম কৰি দেশৰ নাম উজ্জ্বল কৰিম। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমাৰ বন্ধু বান্ধৱী সৰু সৰু ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা। Thank you for watching my video.